নাই কোনে বনাই নিদি বুঢ়াটোৱে এই ডেক্সি এটাত চাহকণ বনাই খায় অকলে দিনটো বহি থাকোঁ অকলে দিনটো বহি থাকোঁ আকৌ ৰাতি চব জ্বলাওঁ জ্বলাই পেলাই অকলে গৈ থাকোঁ মই কেৰাহী আছে কেৰাহীতে চাহ বনাইছোঁ খাম ৰাতি পায় চাহ বনাই খাই খাই অকলে 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 অলপ বিচাৰি যায় চাউল পাতি দোকানে দোকানে টকা পইচা চাউল নাই একো নাই কোনে ঘৰ সেইকাৰণে দোকানত খুজিব যায় এনে খাই থাকে বকলীয়াঘাটৰ এখন বৃদ্ধাশ্ৰমৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ বছৰত মাত্ৰ ৩-৪ দিন মাহে খোলা থাকে বৃদ্ধাশ্ৰমখন দিল্লীৰ পৰা বিষয়া পৰিদৰ্শন কৰা দিনকেইটাহে খোলা থাকে বৃদ্ধাশ্ৰম দৈনিক 100 টকাকৈ মাননি দি ভাড়াত অনা হয় বৃদ্ধ লোকক কাৰ্বি আংলং জিলাৰ বকলীয়াঘাট থানাৰ অন্তৰ্গত 1 নং উদালিত অৱস্থিত এই বৃদ্ধাশ্ৰমখনত ঘোৰ দুৰ্নীতি আৰু কেলেংকাৰী সংঘটিত হোৱাৰ খবৰ পোহৰলৈ আহিছে দুৰ্নীতি আৰু কেলেংকাৰীৰো ভৰা এই আশ্ৰমখনত বছৰত মাত্ৰ 3 দিনৰ পৰা 4 দিন মানলৈকেহে খোলা থাকে এয়া আমি কোৱা কথা নহয় এই আশ্ৰমখনৰ এই খুদ এগৰাকী কৰ্মচাৰীয়ে গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে প্ৰাপ্ত খবৰ মতে নগাঁৱৰ তাফাজুল আলী আৰু ইকৰাম আলীৰ নেতৃত্বত চলি থকা বৃদ্ধাশ্ৰমখনত এগৰাকী বৃদ্ধৰ বাহিৰে আন সকলোবোৰ 1 নং উদালি আৰু হগলাকটা গাঁৱৰ যিসকলক মাতি আনি প্ৰতিদিনে 100 টকাকৈ মাননি দি আশ্ৰমত ৰখোৱা হয় আপোনালোকে 100 টকাকৈ বিচাৰে নেকি নাই বিচৰা নাই নিজে দিম কৈছে কেতিয়ালৈকে দিম কৈছে মাহে দিম কৈছে যোৱা 2024 চনত 25,66,000 টকাৰ বাজেট বনোৱা হয় উল্লেখ্য যে অতুল অভিউদয় যোজনাৰ আঁচনিৰ নামত আবণ্টিত হোৱাৰ পাছত অৰ্থাৎ দিল্লীৰ পৰা বিষয়া উপস্থিত হৈ পৰিদৰ্শন কৰি বিভাগীয় কাম সমাপ্ত হোৱাৰ পাছতে পুনৰ বছৰটোৰ বাবে এই আশ্ৰমখন বন্ধ কৰি দিয়া হয় এতিয়া এনে দুৰ্নীতিৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষ অথবা চৰকাৰে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে এইখন বন্ধ হৈ আছে আজি এবছৰে হ'ল এইখন বৃদ্ধাশ্ৰম যেতিয়া অফিচাৰখিনি আহে তেতিয়াহে মানে মালিকীজনে ফোনাফোনি কৰে আৰু মানুহখিনি গোট খুৱায় 2 মাহ এমাহৰ বা 3 মাহৰ ভিতৰত যেতিয়া অফিচাৰ আহিলে অফিচাৰে সাৰ্ভে কৰিলে সবৰে নামত মানুহখিনি ঠিকে থাকে আছে খোৱা বোৱা কৰিছে নে নাই সাৰ্ভে কৰিলে কৰি পেলে আমাৰ এস্টিমেটটো 1 বছৰৰ কাৰণে বাজেটটো বনাই বিল পাস কৰি দিলে আৰু গলগৈ আৰু মানুহকিজন তাৰ পিছত 1 সপ্তাহ মান থাকে আৰু 1 সপ্তাহ এনেকা থাকে থাকি পেলে সবকে কিবা এটা দিয়ে আৰু দি পেলে হেতে গুচি যায় আপুনি কিমান মই সুপাৰিনটেণ্ডেণ্ট হয় এই আশ্ৰমখনৰ ইয়াত মোৰ এনে তা হিয়তে লিষ্টটো বনাই যেনিবা তোমাৰ 12,500 টকা আৰু দিয়ে প্ৰথম মই 2 বছৰ কৰিছিলো হেই বেলেগ এটা জেগাত আছিলে এই আশ্ৰমটো তাত আছিলে মোক 4,000 কে দিছিলে 2 মাহ দিছিলে 4,000 কে তাৰ পিছত এতিয়া এইটো ইয়াত আহিলো ইয়াত 1 বছৰ সাৰ্ভে কৰিলে তাত দিলে মোক 5,000 টকা এটা দিলে তাৰ পিছত আৰু বৰ্তমান এতিয়া বন্ধ হৈ আছে বন্ধ হৈ থাকিলে মোৰ স্যালাৰি নাহে বুলি ক'লে নাপায় বুলি কৈছে এনে আপোনাৰ নিয়মত কিমান পাব লাগে নিয়মত 1 মাহত 12,500 কে বনাই হেতে বিলটো আৰু 1 বছৰৰ কাৰণে পাব লাগে কিন্তু হেতু দিয়া নাই বা নিদিয়ে হেতে আৰু বাকি মানুহখিনি কিবা এটা দিয়ে আৰু দি পেলে পঠাই দিয়ে হেতু সিস্টেম আকৌ এতিয়া মানে আপকামিং মানে এতিয়া গম পাইছো যে হেতে আহিব অফিচাৰ আহিব লগা হৈ আছে কিদিনত সাৰ্ভে কৰিব বাজেটটো বনাবৰ কাৰণে ফোনাফোনি কৰিছে মানুহবিলাকক হেতে আহিম বুলি আৰু আহিব চাগে এই 2 দিনৰ ভিতৰত যেতিয়া আহিব আপোনালোকে আহিব তেতিয়া লাইভ ভিডিও বনালে আপোনালোকে গম পাব যেহেতু এটো এটা দুৰ্নীতি বুলি এতিয়া আপুনি বুজি উঠিছে এটো ক্ষেত্ৰত কি ক'ব মই জনাত এতিয়া দুৰ্নীতি সম্পূৰ্ণভাৱে দুৰ্নীতিয়ে হৈ আছে আমি হৈছো গাঁৱলীয়া মানুহ যেহেতু আমি কৈছে যেতিয়া আমি বোলো এনে বেকাৰ থাকাতকে আহি পেলে 2 টকা পালে আমাৰ ঘৰখন চলিব হেইটো ভাবি পেলে আহিলো আহি পেলে ইয়াত দুৰ্নীতিৰ লগত লিপ্ত হৈছো নিজে এতিয়া হেৰি হৈছে মনটো মানে অলপ ঘেলিমেলি হৈছে গতিকে মই ভাবিছো যে এইবাৰ মই নকৰো এইবাৰৰ পৰা আৰু মই ইয়াত কাম নকৰো আহাই নাই আজি কমে এটাতো ইংৰাজী মাহতে গৈছে কিন্তু ইংৰাজী মাহ নাজানোৱে
অসমীয়াহঁতে কথা কৈছে 4-5 মাহ হ'ল মানুহ নায়েই, খালি ঘৰৰ মালিকৰ ল'ৰা এটাই আছে আৰু বুঢ়া এজন আছিলে, তেখেতো গুচি গ'ল নবৌহঁতে। আকৌ এইপিনে বোৱাৰীয়েকে, জীয়েকে আৰু বোৱাৰীয়েকে সি লৈ গ'লহি। সেইটো জানো, এতিয়া বন্ধ বুলি চবেইতো সুধিবই আমাক, ওচৰত আছোঁ যেতিয়া ক'বই লাগিব সঁচা কথা। যিহেতু আহাই নাই, মই কোৱা নাই 4-5 মাহ হ'ল নাই অহা। মানুহ আছে, বুঢ়া এজন আছিলে, আজি 3 মাহমান হ'ল নেকি, তেওঁ গুচি গ'লগৈ। বৰ তাৰমানে ধৰক অসুবিধা হয়, বিৰেণ বুলি কয়, তাতে ভাত চাত খায়, খুজিবলৈও যায় কেতিয়াবা, কোৱা শুনো আৰু বুঢ়া আশ্ৰমত থকা বুঢ়াজনে ভিক্ষা কৰিও আহে, এনেকৈ শুনো। এতিয়া বুঢ়া মানুহ ক'ত যায় আমিতো চাই নাথাকোঁ দিয়াচোন, তেনেকৈ জানো আৰু। ফুলনিৰ পৰা বীৰেণ গোৱালাৰ ৰিপৰ্ট, এনি ভাৰত।